অতিকৈ লজ্জাজনক পুনৰ বিতৰ্কত অসমীয়াৰ স্বাভিমান সাংস্কৃতিক মহাসংগ্ৰামত বিহুৰ বিকৃত উপস্থাপন জগৰীয়া হ'বনে অসম সাংস্কৃতিক মহাসংগ্ৰাম প্ৰথমে এই দৃশ্যলৈ মন কৰক এই দৃশ্য অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত হোৱা অসম সাংস্কৃতিক মহাসংগ্ৰামৰ ঢোল নে মৃদং ধৰিবই নোৱাৰি কি বজাইছে কি নাচিছে অসম সাংস্কৃতিক মহাসংগ্ৰামৰ মঞ্চত জাতিৰ স্বাভিমানক কৰা এনে অপমান কিমান গ্ৰহণযোগ্য উল্লেখ্য যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত যোৱা 25 অক্টোবৰ তাৰিখৰ পৰা অনুষ্ঠিত হৈছে সাংস্কৃতিক মহাসংগ্ৰামৰ কাৰ্যসূচী বহুকেইখন জিলাৰ পৰা বহুত উচ্চ মানদণ্ডৰ বহুকেইজন প্ৰতিযোগীয়েও অংশগ্ৰহণ কৰিছে এই কাৰ্যসূচীত কিন্তু কিমান নিকা এই কাৰ্যসূচীৰ প্ৰতিযোগিতা বিতৰ্কই যেন এতিয়া লগ নেৰা হৈছে সাংস্কৃতিক মহাসংগ্ৰামক এইবাৰ জাতিৰ অস্তিত্বক ৰাজ্যিক পৰ্যায়ত বিকৃত উপস্থাপন কৰিলে একাংশ প্ৰতিযোগীয়ে যাৰ বাবে এতিয়া ক্ষোভিত হৈছে ৰাজ্যবাসী উত্থাপন হৈছে বহু প্ৰশ্নৰ জাতিৰ অস্তিত্বৰ সংকটৰ সময়ত এনেবোৰ কাৰ্যকলাপে অধিক গুৰুত্ব প্ৰদান নকৰিবনে সকলোৰে মাত্ৰ এটাই প্ৰশ্ন কেনেকৈ ৰাজ্যিক পৰ্যায় পালেহি এনে বিকৃত বিহু তাৰ বাবে জগৰীয়া কোন প্ৰতিযোগী জিলা পৰ্যায়ত নিৰ্বাচিত কৰি পঠিওৱা বিচাৰত গৈ নে অসম সাংস্কৃতিক মহাসংগ্ৰাম এই প্ৰশ্নৰ উত্তৰ এতিয়া কোনে দিব মৰমৰ গামোচা চেনে হাঁচিবা হুঁচৰি গাবলৈ যাম মৰমৰ গামোচা চেনে হাঁচিবা হুঁচৰি গাবলৈ যাম মৰমৰ গামোচা চেনে হাঁচিবা হুঁচৰি গাবলৈ যাম Desk, any part of 24. অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে পাহিয়ে জনি পৰি আহিলে ঘৰখন উজলি